যাবও পাৰোঁ মই বতৰটো বেয়া দেখিছোঁ। আমাৰ ইতিমধ্যে বৰ্তমান যি আতংকৰ ধুমুহাটোৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত কিবা দুৰ্যোগৰ সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি আমাৰ ফেৰী সেৱাখিনি কিছু সময়সীমা বা নাওজনী সাল সলনি কৰা হৈছে। আমাৰ কমলাবাৰী পাৰঘাটৰ পৰা নিমাতীৰ অভিমুখে আজি ৰাতিপুৱা দুখন গোটীয়া নাও গ'ল আৰু নিৰাপদে নিমাতী ঘাট পালেগৈ। সেই সময়টোত বতৰ সম্পূৰ্ণৰূপে ভাল আছিল, বতাহ বা বৰষুণ নাছিল। পৰৱৰ্তী আমাৰ যোৰহাট জিলা প্ৰশাসন তথা মাজুলী জিলা প্ৰশাসনৰ তৰফৰ পৰা যি আমালৈ নিৰ্দেশ জাৰি কৰিছে, গোটীয়া নাওখিনি আজি আৰু কালিলৈ তাৰিখত সম্পূৰ্ণৰূপে বন্ধ থাকিব। আৰু তাৰ বিকল্প হিচাপে বতৰৰ প্ৰতি নজৰ ৰাখি যাতে বিপদ আপদ নহওক সেই দিশখিনি সামৰি আমাৰ বিভাগীয় জাহাজ চলোৱাৰ পৰামৰ্শ আগবঢ়াইছে। আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশক্ৰমে আমি ডাঙৰ জাহাজ বতৰ ভৰকা ল'লে বা নিৰাপদজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি জাহাজ চলোৱাৰ চিন্তা কৰিছোঁ। সেই পৰৱৰ্তী আমাৰ 10 বজাত কমলাবাৰী ঘাটৰ পৰা MV লোহিত নামৰ জাহাজখন যাত্ৰা আৰম্ভ কৰিব। বৰ্তমান যাত্ৰীসকলৰ ভিৰ আমি দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে তাৰ লগে লগে নিমাতী ঘাটৰ পৰা MV সপ্তেশ্বৰী নামৰ জাহাজখন আহি আছে। আমিও ঠিক সেই জাহাজখনৰ লক্ষ্য ৰাখি আমাৰ এই পাৰৰ পৰা 10 বজাত আমি জাহাজখন পঠোৱাৰ চিন্তা কৰিছোঁ। গোটীয়া নাওখিনি বৰ্তমান অৱস্থাত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। যাবও পাৰোঁ মই বতৰটো বেয়া দেখিছোঁ। আমাৰ ইতিমধ্যে বৰ্তমান যি আতংকৰ ধুমুহাটোৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত কিবা দুৰ্যোগৰ সম্ভাৱনা প্ৰতি লক্ষ্য ৰাখি আমাৰ ফেৰী সেৱাখিনি কিছু সময়সীমা বা নাওজনী সাল সলনি কৰা হৈছে। আমাৰ কমলাবাৰী পাৰঘাটৰ পৰা নিমাতীৰ অভিমুখে আজি ৰাতিপুৱা দুখন গোটীয়া নাও গ'ল আৰু নিৰাপদে নিমাতী ঘাট পালেগৈ। সেই সময়টোত বতৰ সম্পূৰ্ণৰূপে ভাল আছিল, বতাহ বা বৰষুণ নাছিল। পৰৱৰ্তী আমাৰ যোৰহাট জিলা প্ৰশাসন তথা মাজুলী জিলা প্ৰশাসনৰ তৰফৰ পৰা যি আমালৈ নিৰ্দেশ জাৰি কৰিছে, গোটীয়া নাওখিনি আজি আৰু কালিলৈ তাৰিখত সম্পূৰ্ণৰূপে বন্ধ থাকিব। আৰু তাৰ বিকল্প হিচাপে বতৰৰ প্ৰতি নজৰ ৰাখি যাতে বিপদ আপদ নহওক সেই দিশখিনি সামৰি আমাৰ বিভাগীয় জাহাজ চলোৱাৰ পৰামৰ্শ আগবঢ়াইছে। আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশক্ৰমে আমি ডাঙৰ জাহাজ বতৰ ভৰকা ল'লে বা নিৰাপদজনক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি জাহাজ চলোৱাৰ চিন্তা কৰিছোঁ। সেই পৰৱৰ্তী আমাৰ 10 বজাত কমলাবাৰী ঘাটৰ পৰা MV লোহিত নামৰ জাহাজখন যাত্ৰা আৰম্ভ কৰিব। বৰ্তমান যাত্ৰীসকলৰ ভিৰ আমি দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে তাৰ লগে লগে নিমাতী ঘাটৰ পৰা MV সপ্তেশ্বৰী নামৰ জাহাজখন আহি আছে। আমিও ঠিক সেই জাহাজখনৰ লক্ষ্য ৰাখি আমাৰ এই পাৰৰ পৰা 10 বজাত আমি জাহাজখন পঠোৱাৰ চিন্তা কৰিছোঁ। গোটীয়া নাওখিনি বৰ্তমান অৱস্থাত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।